हेलो एवरीवन अन्य एटी भिडिओ आपनालोকক स्वागतम। तो আজি এয়া বনাম লাওৰ আগ। আপোনালোকে বা কি কয় এইবিলাক ৰঙালাওৰ আগবিলাক। আৰু এইখিনি মাছ আছে 3 পিস মাছেৰে এই ঔটেঙাটো আৰু এটাই কচু আছিল। তো এনেকৈ টেঙা জোল এখন বনাম। আৰু মানুহজনে ইয়াত লোকেল মুৰ্গী মাংস আনিছে। তো এইখিনি বনাম। এতিয়া মাংসখিনি ধুনীয়াকৈ ধুই লওঁ আৰু এয়া লাওৰ আগখিনি ধুনীয়াকৈ ধুই কাটি লওঁ। ঔটেঙাখিনিও এনেকৈ। এইফালে আকৌ বেছিভাগ কেইখনমান বাচন আছিলে এইখিনি মাজি ল'লোঁ। আমি আৰু লেডিজবোৰে এটা কামত লাগি থাকিলে নহ'ব গাইছ। তো ইটোৰ পৰা সিটো কৰি থাকিব লাগিব। এইফালে আকৌ পিঁয়াজখিনিও বাকলি গুচাই ল'লোঁ, নহৰু কাটি কিনে গুচাই ল'লোঁ। এইবিলাক নহৰুখিনি সৰু সৰুকৈ কাটি দিছোঁ এঠাইত আৰু এঠাইত পিচিব লাগিব। তো এনেকৈ লাওৰ আগখিনি ধুনীয়াকৈ ধুই ইয়াত পানীটো সৰিব দিছোঁ। এইফালে চিকেনখিনি ধুই ল'লোঁ। এয়া কচু আৰু এইটো ঔটেঙাখিনি এনেকৈ আৰু পিঁয়াজখিনি কুটিব আছে। তো এনেকৈ জলকীয়া ফালি লৈছোঁ, আম ফালি নহৰুখিনি এনেকৈ। তো দেখুৱাইছোঁ চিকেন বহাবৰ বাবে কেৰাহীটো গৰম হ'ব দিছোঁ। ইয়াত তেলখিনি গৰম হৈ গ'ল। ইয়াত তেজপাত দি দিলোঁ। কেৰাহী গৰম হৈ গৈছে, তেল চিটিকি আহিব পাৰে। পিঁয়াজখিনি দি দিলোঁ এনেকৈ। ইয়াত এইবিলাক যিমান যি লাগে যোগাৰ পাতি দি দিলোঁ। ইয়াত এনেকৈ আদা নহৰুখিনি দি দিওঁ। এতিয়া ইয়াত মাংসখিনি দি দিওঁ। এনেকৈ দি দিওঁ লাৰি দিওঁ অকণমান। ইফাল সিফালকৈ সকলোৱে বনোৱা তৰকাৰী হয়। তো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মাজত। ইয়াত তেলটো গৰম হৈ গৈছে, টেঙা তৰকাৰীখন বনাম। ইয়াত পাঁচফোৰণ দি দিছোঁ, কাটি ৰখা এই পিঁয়াজখিনি দি দিছোঁ। ইয়াত জলকীয়াও দি দিছোঁ, হাতেৰে দি দিছোঁ। নহৰুখিনিও দি ল'লোঁ ইয়াত। এতিয়া হালধি, জিৰাৰ গুড়ি, জলকীয়া গুড়ি, নিমখ সকলোখিনি দি দিছোঁ ইয়াত। চিকেনখনত অকণমান পানী দি দিছোঁ। মাছৰ তৰকাৰীখন অকণমান এনেকৈ উলটা পুলটা দিছোঁ। মছলাবোৰ সোমাই যাব তেতিয়া ভালকৈ। অকণমান আৰু পানীটো দি দিওঁ, অকণমান সিজি লওক, তাৰপিছত উঠাই লওক। এইফালে আকৌ মুৰ্গী মাংস দিবা আলুখিনি কাটি দিলোঁ। মাছখিনি তৰাই ৰাখি ইয়াত কচুখিনি দি দিলোঁ। এতিয়া ঢাকনিখন লগাই দিওঁ। এইফালে চাউলখিনি ধুই ল'লোঁ ভাতৰ বাবে। কচুখিনিত পানী দি দিছোঁ, ঢাকনিখন লগাই দিলোঁ, সিজি থাকিব। চিকেনখনত আলুখিনি দি দিলোঁ। এয়া আলু দি ঢাকনিখন লগাই দিলোঁ, ইয়াত সিজি থাকিব। এইফালে আকৌ সৰু কেৰাহীটো মাজৰ ফালে বহুৱাই দিছোঁ এই লাওৰ আগখিনি বনাব। কচুখিনিত আকৌ এবাৰ পানী দি দিছোঁ সিজিবলৈ। এইফালে কেৰাহী গৰম হৈছে চাগে। তো মই পিঁয়াজখিনি বহুৱাই দিওঁ। ইয়াত গোটেইখিনি দি দিলোঁ, হালধি গুড়ি, জিৰা গুড়ি, পিঁয়াজ, নহৰু এনেকৈ মাছৰ ইয়াত আকৌ এনেকৈ পানী অকণমান দি দিছোঁ। আলুখিনি সিজিব বাবে ঢাকনি লগাই দিওঁ। এতিয়া কচুখিনিত ঔটেঙাখিনিও দি দিলোঁ, সৰু সৰুকৈ কাটি লৈছিলোঁ। সিজিব দিওঁ এতিয়া, পিছত মাছখিনি বহুৱাই দিওঁ। এইফালে আকৌ এই মাছৰ মাথাটো এফাল দি দিছোঁ। লাওৰ আগখিনিত ভাল লাগিব খাবলৈ। এতিয়া ঔটেঙাখনত মাছখিনি দি দিলোঁ। কচু সিজি গৈছে, এয়া ভাঙি গৈছে।
ঔটেঙা তৰকাৰীখনত পানী দি দিলোঁ। এতিয়া ঢাকনি লগাই দিওঁ। এতিয়া এই লাওৰ আগখনত অকণমানি চুকুমিনি সাৰ দি দিছোঁ। ঢাকনি লগাই আলুখিনি ভালকৈ সিজা নাই, ইয়াত আলুখিনি সিজিবৰ বাবে আৰু অকণমান পানী দি দিছোঁ। ঢাকনি লগাই দিওঁ। এয়া মান ধনিয়া তৰকাৰীখনত দি দিওঁ। হৈ গ'ল আৰু টেঙা তৰকাৰী ধুনীয়াকৈ এয়া হৈ গ'ল। এয়া টেঙা তৰকাৰী ধুনীয়াকৈ হৈ গ'ল। এইফালে লাওৰ আগ হয়। গাইছ আলহীও আহিল। এয়া আলহীলৈকে নাস্তা এনেকৈ পিঠা। আজি আৰু মিঠাই চিঠাই নাই বাৰু, এনেকৈ দিওঁ চাহখিনি। এতিয়া মই চাহখিনি দি আহোঁ আলহীক। তো আলহীক নেদেখুৱাওঁ, আমাৰ আলহী বহুত লাজুকীয়া ল'লে। হৈ গ'ল লাওৰ আগৰ তৰকাৰীখনত। এয়া লোকেল চিকেন হৈ গ'ল আৰু এয়া ঔটেঙা জোলখন হৈ গ'ল মাছেৰে। এয়া মোৰ লাওৰ আগৰ তৰকাৰীখন হৈ গ'ল।